জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বন্যহস্তী বিদ্যুৎ সংযোগ কৰি হাতী নিধন দুৰ্বৃত্তৰ কাটি নিলে মৃত হাতীৰ শুৰ নখ আৰু নেজ পুৱাই দুধ নৈৰ ডাবলিৰ ধাননি পথাৰত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হ'ল এটা বনৰীয়া হাতী ধাননি পথাৰত দুৰ্বৃত্তই বিদ্যুৎ সংযোগ কৰি প্ৰাপ্তবয়স্ক হাতীটো হত্যা কৰাৰ সন্দেহ তাৰ পিছত অতি বৰ্বৰতাৰে দুৰ্বৃত্তই কাটি নিলে মৃত হাতীটোৰ শুৰ নেজ আৰু নখ দুষ্কৃতিকাৰীৰ এই কাৰ্য দেখি হতবাক হৈ পৰে স্থানীয় লোকসকল মানুহ কেনেকৈ ইমান হিংস্ৰ হ'ব পাৰে তাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া অৰ্থাৎ ধান খাবলৈ আহিছিল কি জান তাৰপিছত কোনোবা দুষ্কৃতিকাৰীয়ে মানে মাৰিলে মাৰাৰ পিছত তেখেতৰ লিটুডাল কাটিৰে সুৰডালো কাটিছে দেখিলোঁ আৰু লগতে নখ এটাও কাটিছে তো এইটো খুব দুখৰ বিষয় আচলতে সেইটো কৰিব নালাগিছিল সেইটো খুব দুখ লাগিছে আচলতে এইটো কৰিব নালাগে আমিতো হিন্দু মানুহ হিচাপে আমি এই গণেশ আমি পূজাই কৰোঁ বিশেষকৈ কিন্তু আজি দেখিয়ে অলপ বেয়া লাগিছে ইফালে স্থানীয় লোকে মৃত হাতীটো উদ্ধাৰৰ পিছতেই খবৰ দিয়ে বন বিভাগক ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰিছে বৈদ্যুতিক তাঁৰ আমাৰ ওচৰত এটা ইনফৰমেশ্যন আহিল যে হাতী এটা মৰিছে এই ঠাইত ডাবলি বুলি ঠাইত নৃশংসভাৱে তাৰ শুৰডাল নেটু কেইটামান নখ কাটি লৈ গৈছে তো এইটো আমি তদন্ত কৰি আছোঁ কেইজন মানুহক আমি আটকো কৰিছোঁ আমি তদন্ত কৰি আছোঁ আমি ওলাম এইটো কোনে কৰিছে কিহৰ বাবে কৰিছে আৰু মৃত্যুৰ আসল কাৰণটো পোষ্টমৰ্টেম কৰি আছে ডক্টৰ আহিছে পোষ্টমৰ্টেমত মৃত্যুৰ আসল কাৰণটো ওলাই আহিব আৰক্ষী আৰু বন বিভাগৰ অনুসন্ধানত ঘটনাস্থলীৰ কাষৰীয়া এখন গাঁৱত পোৱা গৈছে তেজৰ চেকুৰা ইতিমধ্যে ঘটনা সন্দৰ্ভত বন বিভাগে বৰঝাৰ গাঁৱৰ পৰা আটক কৰিছে এজন লোকক অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে বন বিভাগে বনৰীয়া হাতীটোৰ ওপৰত চলোৱা মানুহৰ নৃশংসতাক সকলোৱে একে মুখে দিছে ধিক্কাৰ দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট